পৰা দুই এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছো চাওক ভিটামিনৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে আমি এচিডৰ ওপৰত কৰিছো কোনটো কি বস্তুত কি এচিড থাকে নেমুত কি থাকে দৈত কি থাকে সেইখিনি আমি কৰি আহিছো এতিয়া যদি চাই ভিটামিন ইয়াৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে প্ৰথম কথা হ'ল যে ভিটামিনবোৰক মেইনলি দুটা ভাগত ভাগ কৰিব পাৰি এটা হ'ল ফেট সলিউবল ভিটামিনছ আৰু এটা ওয়াটাৰ সলিউবল ভিটামিন ঠিক আছে চৰ্বিত দ্ৰৱীভূত আৰু পানীত দ্ৰৱীভূত প্ৰথম কুৱেশ্যনটো কেনেকৈ আহিব পাৰে চাওক ফেট সলিউবল ভিটামিন হ'ল ভিটামিন এ ভিটামিন ডি ভিটামিন ই এণ্ড ভিটামিন কে আৰু ওয়াটাৰ সলিউবল ভিটামিন হ'ল ভিটামিন বি গ্ৰুপ আৰু ভিটামিন সি এটা কুৱেশ্যন কেনেকৈ আহিব যে তলৰ কোনটো ফেট সলিউবল ভিটামিন নহয় এ দিলে ডি দিলে ই দিলে আৰু সি দিলে কোনটো নহয় সি নহয় গতিকে ধুনীয়াকৈ মনত ৰাখিব ঠিক আছে এইটো যেনেকৈ লিখা আছে তেনেকৈ মনত ৰাখক বেছি ডেফটত যাব নালাগে কিয় ক'ৰ পৰা কিয় ধৰি না আপোনালোকে নিট দিবলৈ গৈ আছে ওকে নাও ওকে এতিয়া আৰু কুৱেশ্যন কেনেকৈ আহিব যে ভিটামিন এ তাৰ সোৰ্স কি হয় আৰু সেইটো নাইকিয়া হলে ঠিক আছে নাইকিয়া হলে কি বেমাৰ হ'ব পাৰে সব নাহে কোনকেইটা আহিব মই সিমানখিনিও কৈ দিম ঠিক আছে ওকে এতিয়া যদি চাই ভিটামিন এ টো ক'ৰ পৰা পোৱা যায় মেইনলি আপুনি মনত ৰাখিব গাখীৰ কণী তাৰপিছত যিবোৰ ভেজিটেবলছ আছে ন আমাৰ সেউজীয়া শাক পাচলি আছে তাৰ পৰা পোৱা যায় ঠিক আছে গাখীৰ কণী সেউজীয়া ভেজিটেবলছ এইখিনি মনত ৰাখিব ঠিক আছে বিলাহীৰ পৰাও পোৱা যায় ওকে গাজৰ এইবোৰ ভালকে খাব ভিটামিন এ পোৱা যায় আপোনালোকে এটা বেমাৰৰ নাম শুনিছে ন কুকুৰী কণা হয় নাই তো এই কুকুৰী কণা বেমাৰ যেটো নাইট ব্লাইণ্ডনেছ বুলি কয় কেতিয়া হয় যেতিয়া ভিটামিন এ কমি যায় ঠিক আছে ভিটামিন এৰ ডেফিচিয়েঞ্চিৰ ফলত নাইট ব্লাইণ্ডনেছ হয় আৰু ইৰেগুলাৰ গ্ৰোথ অফ টিথ ঠিক আছে দাঁতৰ বিকাশ অলপমান কমি যায় কাৰোবাৰ আছে নেকি কুকুৰী কণা আমাৰ অসমীয়াত কয় শব্দটো এখন চিনেমা ওলাইছিল নেকি তেনেকুৱা তাৰপিছত ভিটামিন ডি মেইনলি আপোনাৰ ভিটামিন ডি সোৰ্সটো কি হয় মানে ক'ৰ পৰা পোৱা যায় সানলাইট ঠিক আছে এইটো ডাইৰেক্ট আহিব সানলাইটত সূৰ্যৰ পোহৰত কোনটো ভিটামিন পোৱা যায় আপোনালোকক মা দেউতাই কেতিয়াবা গালি পাৰে হ'বলা ইমান দুপৰীয়ালৈ যে শুই আছ সোনকালে উঠি পেলাই অলপমান কি ল সূৰ্যৰ পোহৰ ল মেইনলি ৰাতিপুৱাৰ যিটো পোহৰ থাকে তাত বেছিকে পোৱা যায় বুলি কয় ঠিক আছে তো সানলাইটত কি পোৱা যায় ভিটামিন ডি আৰু ভিটামিন ডি কমি গলে ডেফিচিয়েঞ্চিৰ ফলত এটা বেমাৰ হয় ৰিকেটছ মানে কি হয় আপোনাৰ বোনবোৰ হাড়বোৰ কমজুৰি হৈ যায় সফ্ট হৈ যায় মেইনলি পেইন হয় ঠিক আছে তেনেকুৱা এটা বেমাৰে দেখা দিয়ে ওকে মেইনলি ভিটামিন এ ভিটামিন ডি বাস এইখিনি মনত ৰাখক আৰু ই আৰু কেৰ ওপৰত ইমান কুৱেশ্যন মোৰ লগা নাই যে সুধিব ঠিক আছে সো দিয়া আছে চাৰ্টখন আপোনালোকৰ মন গলে পঢ়ি ল'ব মন নগলে পঢ়িব নালাগে কিন্তু মই দিছো ঠিক আছে তাৰপিছত যদি চাই বি গ্ৰুপৰ ভিটামিনৰ ভিতৰত আপোনাৰ দিব পাৰে ভিটামিন B12 ঠিক আছে ভিটামিন B12 টো কিয় ইম্পৰ্টেন্ট ক'ৰ পৰা পোৱা যায় মিল্ক এগছ আৰু ফিছ আৰু ভিটামিন B12 যদি কমি যায় কি ৰোগে দেখা দিয়ে এনিমিয়া কি হয় ইয়াত আৰবিচিৰ ফুল ফৰ্ম কি ৰেড ব্লাড সেল WBCৰ ফুল ফৰ্ম কি হোৱাইট ব্লাড সেল ঠিক আছে তো কি হয় এনিমিয়াৰ ফলত আৰবিচিৰ পৰিমাণ তেজত আৰবিচিৰ পৰিমাণ কি হৈ যায় কমি যায় তাৰ ফলত কি হয় ভাগৰ অনুভৱ কৰে উইকনেছ হয় কিবা কাম কৰিলে আপোনাৰ টোপনি ধৰাৰ নিচিনা লাগিব আৰু কি হয় পঢ়িব নোৱাৰে ঠিক আছে পঢ়াটো কনসেন্ট্ৰেশন লগাব নোৱাৰে ভালদৰে দেখাই ল'ব ডক্টৰক দুৰ্বল লাগিব এনি টাইম তাৰপিছত আপোনাৰ হাৰ্ট বিটটো ফাষ্ট হৈ যাব কষ্ট কৰা কাম কৰিলে আপুনি লগে লগে পৰি যাব ঠিক আছে তো এইটো কি ডেফিচিয়েঞ্চিৰ কাৰণে হয় ভিটামিন B12 মনত ৰাখিব আৰু ভিটামিন B12 এটো কি হয় ওয়াটাৰ সলিউবল ভিটামিন প্ৰাণীত দ্ৰৱীভূত ভিটামিন ঠিক আছে তো এইকেইটা বেছি ইম্পৰ্টেন্ট হয় তাৰ পাছত ইম্পৰ্টেন্ট ভিটামিন এটা হ'ল ভিটামিন সি এইটো আহিব পাৰে ক'ত পোৱা যায় আপোনাৰ আমলাৰ নাম শুনিছেনে আমলখি নেমু ঠিক আছে পাইনাপল অৰেঞ্জেছ মেইনলি যিবোৰ ফলহাৰ আছে ন ফলহাৰ তাত ভিটামিন সি টো বেছিকে পোৱা যায় এইবোৰ খালে আপুনি ভিটামিন সি পাব আৰু মেক্সিমাম মানুহৰ এই ভিটামিন সি টো ডেফিচিয়েঞ্চি থাকে চাবচোন বহু মানুহৰ স্কিনৰ প্ৰবলেম থাকে আৰু এই ভিটামিন সি কমি গলে স্কিন কি হয় ড্ৰাই হৈ যায় বা স্কিনত প্ৰবলেম আহি যায় বহুতে ভিটামিন সিৰ টেবলেট লৈ থাকে আৰু লগতে আপোনাৰ ব্লিডিং হৈ থাকে এনেকুৱা কিছুমান প্ৰবলেম হৈ থাকে গম পাইছে নে তো ভিটামিন সি টো ইম্পৰ্টেন্ট মেইন কথা ক'ত পোৱা যায় ধুনীয়াকৈ লিখা আছে বিলাহী তাৰপিছত আমলাটো মেইন আহিব যে আমলাত তলৰ কোনটো ভিটামিন পোৱা যায় মানে আমলখিত কোনটো ভিটামিন পোৱা যায় ঠিক আছে গতিকে মই যিকেইটা কৈছো সেইকেইটা ইম্পৰ্টেন্ট মনত ৰাখিব আৰু ভিটামিন ডেফিচিয়েঞ্চিৰ ফলত কি ৰোগ হয় সেইটো ধুনীয়াকৈ মই বুজাই দিছো ঠিক আছে আৰু ভিটামিন সি টো চুলিৰ কাৰণেও অলপ ভাল ঠিক আছে ভিটামিন সি যদি কমি যায় ডেফিচিয়েঞ্চি দেহত চুলিৰ বৰণ কালাৰটো কমি আহে আৰু অকমান চুলিৰ সৰা প্ৰবলেম বা এনেকুৱা অলপমান সফ্ট হৈ যায় ঠিক আছে তো এই সমস্যাবোৰ দেখা দিয়ে গতিকে ভিটামিন B12 ভিটামিন সি ভিটামিন এ ভিটামিন ডি ইয়াৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে মই কি ক'লো যে ফেট সলিউবল এণ্ড ওয়াটাৰ সলিউবল বাস কোনটো কি হয় অনলি বি গ্ৰুপ আৰু সি এই দুটা ওয়াটাৰ সলিউবল হয় তাৰ বাহিৰে এ ডি ই এন কে কি হয় ফেট সলিউবল হয় ঠিক আছে তাৰপিছত কোনটো ইয়াতে এট ভিটামিন এ ক'ৰ পৰা পোৱা যায় সোৰ্স আৰু ভিটামিন এ কমিলে কি বেমাৰ হোৱা যায় ধুনীয়াকৈ ক'লো ওকে ডিৰ ফলত কি ক'ত পোৱা যায় আৰু
কমিলে কি বেমাৰ হয় হেতু কলো লগতে B12 আৰু ভিটামিন C বাস ইমানখিনি চালো আপোনালোকৰ কাৰণে এনাফ নেক্সট টপিক এবাৰ হল যে অডিবল ৰেঞ্জ অফ সাউন্ড ফৰ হিউম্যান বিংছ এক্সটেন্ডেড ফ্ৰম এবাউট 20 হাৰ্টজ টু 20000 হাৰ্টজ সকলোৱে জানে যে যেটো আমাৰ শ্ৰৱণ শক্তিৰ পৰিসৰ ঠিক আছে এটো 20 হাৰ্টজৰ পৰা 20000 হাৰ্টজলৈকে থাকে ঠিক আছে 20 হাৰ্টজতকৈ কম ফ্ৰিকুৱেন্সিৰ সাউন্ডও আমি ডিস্টিংগুইশ কৰিব নোৱাৰো 20000 তকৈ বেছিও আমি ডিস্টিংগুইশ কৰিব নোৱাৰো ঠিক আছে গটিকে এই সাউন্ড ৰেঞ্জটো মনত ৰাখিব সকলোৱে জানে আমাৰ যেটো শ্ৰৱণ শক্তিৰ ৰেঞ্জ বা হিউম্যান আৰৰ যেটো অডিবল ৰেঞ্জ হয় 20 হাৰ্টজৰ পৰা 20000 হাৰ্টজ ঠিক আছে বাস এটো কোৱেশ্চন ডাইৰেক্ট কেনেকৈ আহিব আৰু এটা কথা মন কৰিব যিবোৰ শব্দৰ ফ্ৰিকুৱেন্সি 20 হাৰ্টজতকৈ কম হয় তাক আমি কি কওঁ ইনফ্ৰাসনিক সাউন্ড আৰু এটা বস্তু লিখা নহল অসমীয়াটো ইনফ্ৰাসনিক বুলি কোৱা হয় 20000 তকৈ বেছিবোৰক কোৱা হয় আল্ট্ৰাসনিক ইনফ্ৰা আৰু আল্ট্ৰা তাৰ পাছত মেইন কথাটো হল যে কিছুমান ধৰক 5 বছৰতকৈ সৰু চিলড্ৰেন আৰু কুকুৰ ইহঁতে কি হয় 25 কিলোহাৰ্টজ আপ টু 25 কিলোহাৰ্টজলৈকে কি হয় শুনা পোৱা যায় 1 হাৰ্টজত কিমান থাকে 1000 হাৰ্টজ সৰি 1 কিলোহাৰ্টজত কিমান হয় 1000 হাৰ্টজ আৰু 25 কিলোহাৰ্টজ মানে কিমান 25 হাৰ্টজ আপোনাক এই ৰেঞ্জটো অকমান পৰীক্ষাত ভুল লগাবলৈ কেনেকৈ দিব পাৰে চাওক 20 হাৰ্টজ টু 20 কিলোহাৰ্টজ দিব পাৰে ঠিক আছে ইয়াত আপুনি জানে যে 20 হাৰ্টজ টু 20000 হাৰ্টজ কিন্তু আপুনি জানিব লাগিব যে 1 কিলোহাৰ্টজ ইজ ইকুৱেল টু 1000 হাৰ্টজ গতিকে পৰীক্ষাত টান প্ৰশ্ন নিদিয়ে মই সদায় কওঁ অকমান আপোনাৰ লগত খেলে গেম কৰে ঠিক আছে ওকে ইনফ্ৰাসনিক আল্ট্ৰাসনিক মনত ৰাখিলে নাও নেক্সট যদি আমি কেইটামান কোৱেশ্চন কৰো এমসিকিউ হেতু হল যে হুইচ অফ দ্য ফলোইং ইজ এ নন মেটেল ডেট ৰিমেইনছ লিকুইড এট ৰুম টেম্পাৰেচাৰ ঠিক আছে ইয়াৰ এনসাৰটো হ'ব ব্ৰোমিন এতিয়া নন মেটেলবোৰ মেইনলি কি হয় সলিড এন্ড গেसेस ঠিক আছে এই অৱস্থাতে থাকে কিন্তু তো এট যেটো ব্ৰোমিন হয় ঠিক আছে ৰুম টেম্পাৰেচাৰত কি হয় লিকুইডত থাকে তলৰ কোনটো অধাটো যেটো কোঠাৰ উষ্ণতাত তৰল হৈ থাকে এটো হ'ব আপোনাৰ ব্ৰোমিন ঠিক আছে ওকে তাৰ পাছত হুইচ অফ দা ফলোইং ইজ ইউজড ইন পেন্সিল আপোনালোকে যে ড্ৰ কৰে পেন্সিল হয় না আমি কাঠ পেন্সিল বুলি কওঁ তাত কোনটো থাকে গ্ৰাফাইট মনত ৰাখিব এই কোৱেশ্চনটো কৰাইছিলো চাগে আগতে ন গ্ৰাফাইট থাকে ইন্ডিয়া বিক্সৰ কোৱেশ্চন হয় তো তাৰ পৰা বাছি আনিছো বাকি এইখিনি এনসিআৰটি পৰা আনিছো প্ৰথমখিনি ঠিক আছে নাও ওয়াশিং সোডা ইজ দা কমন নেম ফৰ এই ইয়াৰ পৰা এটা কোৱেশ্চন আহিব যেন মোৰ লাগি আছে ঠিক আছে ওয়াশিং সোডাটা কি বুলি কোৱা হয় ইয়াত লিখা আছে চাওক সোডিয়াম কাৰ্বনেট অলসো নোন এজ ওয়াশিং সোডা তাৰ কেমিক্যাল যেটো ফৰ্মুলা হেতু হৈছে Na2CO3 টুটো তলত হ'ব মনত ৰাখিব মোৰ লাগি আছে দে এই দুটাৰ পৰা এবাৰ এটা কোৱেশ্চন এক্সামত দিব বুলি তাৰপিছত আপোনালোকে জানে বেকিং সোডা যাক সোডিয়াম বাইকাৰ্বনেট অৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বুলিও কোৱা হয় বেকিং সোডা জানে খানা বনাওতে দিয়ে নাই ছোৱালী সকলে গম পাব কমেন্ট কৰিব ঠিক আছে কি মনত ৰাখিব ইয়াৰ সংকেতটো NaHCO3 এটো হৈছে বেকিং সোডা যাক সোডিয়াম বাইকাৰ্বনেট অৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বুলিও কোৱা হয় আৰু ওয়াশিং সোডা ঠিক আছে ইয়াক কি বুলি কোৱা হয় সোডিয়াম কাৰ্বনেট মনত ৰাখিব সোডিয়াম কাৰ্বনেট বা ওয়াশিং সোডা সংকেত Na2CO3 বেকিং সোডা তাক সোডিয়াম বাইকাৰ্বনেট অৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বুলি কোৱা হয় বহুতবাৰ কিয় কৈছো মোৰ লাগি আছে যে এবাৰ এটা ইয়াৰ পৰা কোৱেশ্চন দিব এটা ফিল হৈ আছে ঠিক আছে গটিকে এইটো কোৱেশ্চনৰ এনসাৰ পাই গল নেক্সট which of the gas is not known as a greenhouse gas জুনে আমাৰ ক্লাস কৰিছে প্ৰথমৰ পৰা বা ৰিসেন্টলি কৰিছে তেওঁলোকে এটো পাৰিব হেতু হৈছে কিন্তু হাইড্ৰোজেনটো নহয় আৰু কোন কেইটা গ্ৰীনহাউস গেছ হয় হেতু কমেন্ট কৰি ধুনিয়াকৈ লিখি দিওক আপোনালোকে নেক্সট কোৱেশ্চন দা এলিমেন্ট কমন টু অল এসিড দে সকলো এসিডৰ বাবে সাধাৰণ মৌল কোনটো যে যিমানবোৰ এসিড চাব হাইড্ৰোক্লোৰিক এসিড ইথানোইক এসিড মিথানোইক এসিড যিমানবোৰ এসিড আছে তাত হাইড্ৰোজেন এটো কি থাকে কমন থাকে ঠিক আছে মেইনলি ওকে নাও নেক্সট কোৱেশ্চন দা মোস্ট ইম্পৰ্টেন্ট ওৰ অফ এলুমিনিয়াম এটো জোৱাকালি কৰিছিলো নেকি কি হয় বক্সাইট ওকে তাৰ পাছত 1 হৰ্স পাৱাৰ ইজ ইকুৱেল টু আপোনালোকে জানে না হৰ্স পাৱাৰ কোৱাত লিখা থাকে ন কিবা মটৰৰ লিখা থাকে কিমান 20 হৰ্স পাৱাৰ 10 হৰ্স পাৱাৰ তে 1 হৰ্স পাৱাৰ ইজ ইকুৱেল টু 746 ওয়াটস এতিয়া আপোনালোকৰ কাম কি ওয়াটস কিহৰ এসআই ইউনিট হয় মই সেই কাৰণে কওঁ যেটো আমাৰ 1000 প্লাস এমসিকিউ সিৰিজ আছিল হেতু কমপ্লিট কৰি চাওক এবাৰ ঠিক আছে এতিয়া সময়টো নাই তথাপিও 4 ঘণ্টাত সময় কমপ্লিট হৈ যাব 4-5 ঘণ্টাত যি সকলে কমপ্লিট কৰিছে তেওঁলোকে ধুনিয়াকৈ মোক ক'ব যে ইয়েস অলমানটো কনফিডেন্স বাঢ়িছে বা এক্সামত নাহিলেও সেই কনসেপ্টখিনি লৈ আপোনালোকে বঢ়িয়াকৈ কোৱেশ্চনৰ আনসাৰ কৰিব পাৰিব ঠিক আছে ওকে নাও এটো নিজে কৰক হোৱাট ইজ দ্য লাফিং গেছ নেক্সট ডায়মণ্ড ইজ এন এলোট্ৰপ ফ্ৰম অফ কি হয়
কাৰ্বন ঠিক আছে হীৰা কাৰ্বনৰ এটা এলোট্ৰপিক ফৰ্ম হয় লগতে গ্ৰেফাইট আছিলে আমি পঢ়িছিলো নে নাই আৰু কি আছিলে ব্লেক কাৰ্বন ব্লেক ডায়মণ্ড বুলি কাক কোৱা হয় জানে নাই কলা হীৰা নাও ডেচিবেল ইজ দ্য ইউনিট ফৰ স্পীড অফ লাইট ৰেডিঅ' ৱেভ ফ্ৰিকুৱেঞ্চি ইণ্টেনচিটি অফ চাউণ্ড এণ্ড ইণ্টেনচিটি অফ হিট কি হয় ডেচিবেল এইটো হ'ল আপোনাৰ ইণ্টেনচিটি অফ চাউণ্ড ঠিক আছে মনত ৰাখিব আহিব কিন্তু এনেকুৱা কুৱেশ্যন এটা দুটা অহাৰ চান্সেছ আছে চ' এৰি নিদিব বাৰ ইজ দ্য ইউনিট অফ কিহৰ হয় এইটো এটমস্ফিয়াৰিক প্ৰেছাৰ বা বায়ুমণ্ডলীয় চাপৰ অলৰেডি কৰিছো আমাৰ ৰিভিজন হৈ আছে এইবোৰ যিসকলে আমাৰ ক্লাছ আগৰ পৰা কৰি আছে নাও হাউ মেনি কালাৰ্ছ ডাজ দ্য ছানলাইট স্পেক্ট্ৰাম হেভ সূৰ্যৰ পোহৰৰ বৰ্ণালীৰ কিমান ৰং আছে সকলোৱে জানে 7টা কি আছিল ভিপজিঅ'ৰ মনত আছে নাই ভিপজিঅ'ৰ ওকে যিমান এলিমেণ্ট আছে কিমান মনত ৰাখিব মোৰ বাৰু আছে কথা নাই কিন্তু আপোনালোকৰ কাৰণে যোনে কৰিব পাৰে কৰক এইবাৰ আহিব পৰা যিখিনি সম্ভাৱ্য আছে সেইখিনি হ'ল আপোনাৰ গোল্ডৰ চাব চিলভাৰ আহি গ'ল ন গোল্ডৰ আহিব পাৰে গোল্ডৰ কি হ'ব এ ইউ গোল্ডৰ এ ইউ মানে সোণ লিথিয়ামৰ এল আই কি হ'ব লিথিয়াম ৰিজাৰ্ভৰ বিষয়ে আমি অলপমান পাই আছিলো নিউজত হয়নে লিথিয়াম চাব লিথিয়ামৰ সংকেত হৈছে এল আই তাৰপিছত চাব ছডিয়াম তাৰ হৈছে এন এ মাৰ্কিউৰি এইচ জি লিড বা সেই বুলি কয় যে তাৰ হৈছে পি বি আইৰন এইটো অহাৰ চান্স আছে এফ ই সিলিকনৰ এছ আই সিলভাৰ আহি গ'ল সিলভাৰ ক'ৰ পৰা আহিছে SgNO3 হয়নে পঢ়াইছিলো গতিকে এইকেইটা চাই থ'ব আৰু কিবা ইম্পৰ্টেণ্ট যদি পাওঁ মই বিচাৰি আনি দিম কাৰণ গোটেইকেইটা যদি মনত ৰাখিব পাৰে ভাল কথা মই কওঁ যে গোটেইকেইটা মনত ৰখা ইমান সহজ নহয় মোৰ নিজৰে 2-3 বছৰ লাগিছিল ঠিক আছে গতিকে গোল্ড লিথিয়াম ছডিয়াম মাৰ্কিউৰি লিড ঠিক আছে PbFeSi ধৰিব পাৰিছে সোণৰ হৈছে AU লিথিয়ামৰ Li ছডিয়ামৰ Na মাৰ্কিউৰিৰ Hg লিডৰ Pb আইৰণৰ সংকেত Fe সিলিকনৰ Si আইৰন মনত ৰাখিব দেই আপোনাৰ Fe ওকে লিথিয়ামটো Li গোল্ডৰ AU এতিয়া এইকেইটা কোৱা হয় সম্ভ্ৰান্ত গেছ বা নোবেল গেছেছ এতিয়া চাওক অক্সিজেনো গেছ নাইট্ৰজেনো গেছ হয় নাই কিন্তু এই যিকেইটা গেছ আছে তাক কোৱা হয় নোবেল গেছ বা সম্ভ্ৰান্ত গেছ কিয়টো যাব নালাগে কি মনত ৰাখিব কোনকেইটা হয় হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এইকেইটা হৈছে সম্ভ্ৰান্ত গেছ কুৱেশ্যনত দিব পাৰে যে তলৰ কোনটো সম্ভ্ৰান্ত গেছ নহয় এই তিনিটা দি দিলে লগতে অক্সিজেন দি দিলে অক্সিজেনটো নহয় তো এনেকুৱা কুৱেশ্যন আহিব মনত ৰাখক যে সম্ভ্ৰান্ত গেছকেইটা হৈছে হিলিয়াম নিয়ন আৰ্গন জেনন ৰেডন চব মানে কি ইহঁতে ষ্টেণ্ডাৰ্ড কণ্ডিশ্যনত কাৰো লগত মানে কৰে কিন্তু ষ্টেণ্ডাৰ্ড কণ্ডিশ্যনত যদি চাই ইহঁতে বেলেগৰ লগত ৰিয়েকশ্যন নকৰে মানে ইনাৰ্ট থাকে পুৰা সম্ভ্ৰান্ত ঘৰত যে হাই হাল্লা নকৰোঁ বেলেগৰ লগত মই যুদ্ধ নকৰোঁ মই সম্ভ্ৰান্ত থাকিম মানে কি হয় হিলিয়াম ইহঁতৰ যদি চাই আপোনালোকৰ আউটাৰ চেলটো কি হৈ থাকে পুৰা ষ্টেবল হৈ থাকে নিয়নৰ যদি চাই চ' ইয়াত কিমান দুটা 2 ইয়াত পাব 2 8 ঠিক আছে 1 2 3 4 5 6 7 8 এইবোৰ এতিয়া বুজি থাকিব নালাগে কেমিষ্ট্ৰি পঢ়িব যোৱা নাই আমি খালি এটাই মনত ৰাখক এইকেইটা হৈছে আপোনাৰ সম্ভ্ৰান্ত গেছ তাৰ পাছত এবাৰ যদি চাই এটা কুৱেশ্যন আহিছিল পিএইচৰ পৰা ঠিক আছে আৰু পিএইচৰ পৰা কেনেকৈ কুৱেশ্যন আহিছিলে এটা কথা মই আকৌ এবাৰ কওঁ যিটো মই 23টা ক্লাছ কৰাইছিলোঁ সেইটো মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ মই আকৌ কৈছোঁ যাৰ সময় কম আছে বা যিসকলে পঢ়িও আছে তথাপিও 4 ঘণ্টাত গৈ সেই লেচনটো এবাৰ কমপ্লিট কৰি দিয়ক কাৰণ তাত মই আপোনালোকক কমন দিবলৈ সেইটো পঢ়োৱা নাছিলোঁ যে কেনেকুৱা কুৱেশ্যন পৰীক্ষাত আহিব পাৰে কি টাইপৰ কুৱেশ্যন কাটিব পাৰে আপুনি যদি ভালকৈ ভিডিঅ'টো ক্লাছ নম্বৰ 23ৰ পৰা লৈ 1লৈকে কণ্টিনিউ চাই বা উল্টাকেও চাই কমপ্লিট এবাৰ চাই দিয়ক আপুনি পেটাৰ্ণটো গম পাই যাব ক'ৰ পৰা কুৱেশ্যন আহিব পাৰে গম পাই যাব চাওক কি আহিছিলে পিএইচ পিএইচ দি কি কৰা হয় পিএইচ স্কেল হয় কি পিএইচ স্কেলডাল ইয়াৰ জোখেদি কি জোখা হয় এটা অবজেক্ট আপোনাক দিলে সেইটো কিমান এচিডিক হয় কিমান বেছিক হয় কিমান অম্ল হয় বা কিমান ক্ষাৰক হয় সেইটো দি আমি জোখো আৰু পিএইচ স্কেলত কিমান নাম্বাৰিং থাকে 0ৰ পৰা 14লৈকে নাম্বাৰিং কৰা থাকে ঠিক আছে আৰু মাজত থাকে 7 ঠিক আছে এতিয়া আপোনাক যদি এটা এলিমেণ্ট দিয়ে ঠিক আছে সৰি এটা অবজেক্ট দিয়ে ধৰক এইটো XYZ এটা সলিউশ্যনত দি দিলে এতিয়া যদি ইয়াৰ pH 7 হয় তাক কোৱা হ'ব নিউট্ৰেল মনত ৰাখিব নিউট্ৰেল মানে নিউট্ৰেলটো কি কোৱা হ'ব নিউট্ৰেল বাদ দিয়ক নিউট্ৰেল আৰু অসমীয়া টাৰ্মটো পাহৰি গৈছোঁ 7তকৈ যদি বেছি হয় তাৰ pH ভেলু যদি 7তকৈ বেছি হয় মানে ইফালে যদি যায় কি হ'ব বেছিক বা ক্ষাৰক হয় না ক্ষাৰক আৰু 7তকৈ যদি তাৰ ভেলুটো কমি আহে তেনেহ'লে তাৰ প্ৰপাৰ্টি কি হ'ব ই এচিডিক
গম পালে pH স্কেলত ক'ৰ পৰা কিমানলৈ মাৰ্ক থাকে 0 ৰ পৰা 14 লৈকে ঠিক আছে তাৰপিছত মাজত এটা লিমিট আছে সেইটো হৈছে 7 7 ৰ পৰা এফালে যিমান যাব কি হ'ব মোৰ বেছি হাৰক যিমান ইফাললৈ গৈ থাকিব সিমান বেছি তাৰ হাৰক প্ৰপাৰ্টিটো বা বেসিক প্ৰপাৰ্টিজটো কি হ'ব ইনক্ৰিজ হ'ব আৰু এফালে যিমান আহিব তাক আমি কি কম এসিডিক কম এতিয়া কোৱেশ্চন আহিছিল কি যে এটা অবজেক্টৰ আপোনাৰ বা সলিউশনৰ pH ভ্যালু হৈছে 5 তেনেহলে এটো কি হ'ব হেতু হ'ব কি আপোনাৰ এসিডিক তাৰ মানে নেচাৰটো এসিডিক হ'ব হয় না এতিয়া এবাৰ এনেকুৱা কোৱেশ্চন আহিলে আপোনালোকৰ গ্ৰেজুৱেচন লেভেলৰ অলপমান যদি টুইষ্ট কৰি দিয়ে কি কৰিলে যে এটা মোলৰ আছে ধৰক এটা অবজেক্টৰ আপোনাৰ pH ভ্যালু হ'ল 6 এটাৰ 4 এটাৰ 5 আৰু এটাৰ 2 আটাইতকৈ বেছি কোনটো এসিডিক হয় হেতু খুদিব পাৰে এটা কথা মন কৰিব pH স্কেলত যাৰ 7তকৈ যিমান কমি আহিব ঠিক আছে 7ৰ পৰা যিমান কমি আহিব সিমান এসিডিক প্ৰপাৰ্টিজ বাঢ়ি গৈ থাকিব গতিকে 6 5 4 2 যদি দিয়া থাকে চাৰিটা মৌল বা অবজেক্ট বা সলিউশন অবজেক্ট যিকোনো ক'ব পাৰে ঠিক আছে মই অসমীয়াত মডেল অলপমান গণ্ডগোল হৈ যাব পাৰে কাৰ যদি কয় যে কোন বেছি এসিডিক তেনেহলে কোনটো হ'ব 2 নম্বৰটো যাৰ pH ভ্যালু 2 হয় মানে এটা কথা মনত ৰাখিব pH ভ্যালু যিমান কম সিমান বেছি এসিডিক ঠিক আছে কনসেন্ট্ৰেটেড এসিড আৰু বেসিক ভ্যালু যদি চাই 7ৰ পৰা যিমান বাঢ়িব ঠিক আছে তাৰ হাৰক প্ৰপাৰ্টি বা বেসিক ভ্যালু বাঢ়ি যাব এতিয়া যদি কয় আপোনাৰ যে এটা আছে আপোনাৰ 8 এটা আছে আপোনাৰ 11 কোন বেসিক হ'ব কোন বেসি হাৰক হ'ব 11 টো গম পালে এফালে 7ৰ পৰা এফালে যিমান বেছি আহিব হেতু হ'ব এসিডিক 7ৰ পৰা এফালে যিমান বেছি যাব হেতু হ'ব বেসিক আৰু 7ত থাকিলে কি হ'ব নিউট্ৰেল তাৰ পাছত দুটা আপোনাৰ চকুৰ ডিফেক্ট তাৰ পৰা কোৱেশ্চন আহিব পাৰে যে আমাৰ মানুহৰ চকুৰ কিবা কেইটামান ডিফেক্ট আছে এটা হ'ল কি জানেনে এজন সাধাৰণ মানুহে ওচৰৰ বস্তু এটা ঠিক আছে ভালদৰে দেখা পায় ওচৰৰ বস্তুটো সম্পূৰ্ণকৈ বা স্পষ্টকৈ দেখা পায় কিন্তু দূৰৰ বস্তুটো স্পষ্টকৈ দেখা নাপায় ঠিক আছে এই ডিফেক্টটো চকুৰ এই ডিফেক্টটো কোৱা হয় মায়োপিয়া ঠিক আছে মায়োপিয়া অসমীয়াটো আপুনি মায়োপিয়া বুলি লিখিব পাৰে ঠিক আছে কোৱেশ্চনটো কেনেকৈ দিব যে চকুৰ যেটো বিকাৰত কি হয় ওচৰৰ বস্তু স্পষ্টকৈ দেখে কিন্তু দূৰৰ বস্তু স্পষ্টকৈ নেদেখে সেই ডিফেক্টটো কি বুলি কোৱা হয় মায়োপিয়া ঠিক আছে ওকে ডাক্টৰটো কৰিব ওকে নাও তাৰ পাছত নেক্সট এটা বেমাৰ হ'ল যে এবাৰ কি হয় মানুহজনে ওচৰৰ বস্তুটো স্পষ্টকৈ দেখা মানে মনিব নোৱাৰে দেখা নাপায় কিন্তু দূৰৰ বস্তু ধুনীয়াকৈ দেখে ঠিক আছে এবাৰ ওচৰ দেখা নাপায় দূৰটো ভালদৰে দেখে তাক কোৱা হয় হাইপাৰ মেট্ৰোপিয়া ঠিক আছে অসমীয়াটো হাইপাৰ মেট্ৰোপিয়া বুলি ক'ব পাৰি ঠিক আছে এবাৰ কি হ'ল ওচৰটো দেখা নাপায় দূৰটো ভালদৰে দেখা পায় আপোনালোকে চাব কিছুমান মানুহে কি কৰে পেপাৰ এখন ওচৰৰ পৰা নাচায় দূৰৰ পৰা চাই থাকে দেখিছে ন হেতু কোৱা হয় হাইপাৰ মেট্ৰোপিয়া আৰু এটা ডিফেক্ট আছে চকুৰ যেটো কি হয় নেচাৰেলি হয় বয়স হোৱাৰ লগে লগে মানুহৰ চকুৰ পাৱাৰটো কি হয় অলপমান কমি আহি থাকে আৰু তাক কোৱা হয় প্ৰেছ বায়োপিয়া ঠিক আছে বা অসমীয়াটো প্ৰেছ বায়োপিয়া ওকে তো এই তিনটা হল কি মায়োপিয়া হাইপাৰ মেট্ৰোপিয়া প্ৰেছ বায়োপিয়া মায়োপিয়াত কি হয় ওচৰটো ভালদৰে দেখে দূৰটো ভালকৈ দেখা নাপায় হাইপাৰ মেট্ৰোপিয়াত কি হয় দূৰটো দেখে কিন্তু ওচৰটো দেখা নাপায় ঠিক আছে ওকে বাস আহিব পাৰে 1 মাৰ্কৰ এটা কোৱেশ্চন তাৰ পাছত আৰু দুটা বস্তু আছে আমি লাইটৰ পোহৰৰ প্ৰপাৰ্টিৰ পৰা অকমান দুটা কোৱেশ্চন আহিব পাৰে এতিয়া চাও আমি যে ৰাতি চন্দ্ৰ দেখো ঠিক আছে চন্দ্ৰটোৰ নিজা পোহৰ আছে জানো নাই যিবোৰ গ্ৰহ উপগ্ৰহ তাৰ নিজা পোহৰ নাই কিন্তু সূৰ্য ঠিক আছে সান ঠিক আছে সানৰ কি আছে নিজা পোহৰ আছে আৰু যাৰ পোহৰ থাকে তাক আমি কি কওঁ লুমিনিয়াস বডি বা উজ্জ্বল বডি আৰু যাৰ নাই তাক কি কওঁ নন লুমিনিয়াস বডি এতিয়া এইখন আছে পৃথিৱী এইটো সূৰ্য এইটো চন্দ্ৰ ইয়াৰ আপুনি ধুনীয়াকৈ বহি আছে আপুনি চন্দ্ৰৰ নিজা পোহৰ নাই কিন্তু আমি চন্দ্ৰটোক দেখো কিয় আমাৰ জোনবাইক কিয় দেখো কি হয় সূৰ্যৰ পোহৰটো ইয়াত পৰে কি হয় পোহৰটো ৰিফ্লেক্ট হয় আৰু সেই পোহৰটো আমি কি কৰো দেখো ঠিক আছে এইটো হৈছে পোহৰ ৰিফ্লেকশ্যন প্ৰতিফলন এতিয়া চাব আপোনাৰ যেতিয়া ৰুম এটা থাকে ঘৰৰ ৰুম তাত চকী আছে টেবুল আছে মেজ আছে
যেতিয়া ৰুমটো আন্ধাৰ হৈ থাকে লাইট জ্বলি নাথাকে তেতিয়া আপুনি দেখা পায় জানো কেতিয়াও নাপায় কেতিয়া দেখা পায় যেতিয়া লাইটটো জ্বলে লাইটটো জ্বলাৰ লগে লগে কি হয় আপুনি বস্তুটো দেখা পায় কিয় দেখা পায় তাত পোহৰ পৰে কি হয় ৰিফ্লেক্ট হয় আপোনাৰ চকুত পৰে তেতিয়া আমি বস্তুটো দেখো ঠিক আছে তো এইটোৱে হৈছে আপোনাৰ প্ৰপাৰ্টি তাক আমি যি কওঁ প্ৰতিফলন ঠিক আছে প্ৰতিফলন মানে ধৰক এখন সাৰফেস প্লেন সাৰফেস গ্লাছে হওক বা মই কলো গ্লাছ এখন তাত যদি পোহৰ এনেকৈ আপুনি পেলাই দিয়ে কি হ'ব হি বাউন্স বেক হয় তাৰ গতিপথ কি কৰিব চেঞ্জ কৰিব ঠিক আছে যদি এডাল লম্ব টানো যিমান এংগুলত সেই পোহৰ পৰিব ওলাই যাওঁতো সেই একেটা এংগুলতে কি হ'ব ওলাই যাব এংগল অফ ইনসিডেন্স ইজ ইকুৱেল টু এংগল অফ ৰিফ্লেকশ্যন আৰু পোহৰৰ এই ধৰ্মটোকে বা প্ৰপাৰ্টিটোকে কি বুলি কোৱা হয় প্ৰতিফলন ঠিক আছে মনত ৰাখিব প্ৰতিফলন বা ৰিফ্লেকশ্যন ওকে হৈ গ'ল প্ৰতিফলন গম পালো তাৰপিছত আৰু এটা প্ৰপাৰ্টি আছে চাব আপোনালোকে এটা কথা মন কৰিব ধৰক এটা গ্লাছ আছে ট্ৰান্সপাৰেণ্ট গ্লাছ তাত আপোনালোকে এতিয়াও কৰি চাব পাৰে তাত এটা পেন ঠিক আছে পেন বা পেঞ্চিল এনেকৈ ডুবাই দিওঁ ঠিক আছে এতিয়া নৰ্মেলি যদি আপুনি চাই পেন বা পেঞ্চিল এনেকৈ চিধা হয় দেখিব লাগিছিল এনেকৈ হয় নাই দেখিব লাগিছিল এনেকৈ কিন্তু আপুনি ভালদৰে মন কৰিব তাক আপুনি কেনেকৈ দেখিব জানেনে তাক আপুনি দেখিব এনেকৈ চাব অলপ কি হৈ থাকিব এনেকৈ বেগা হৈ থাকিব অৰিজিনেলি দেখিব লাগিছিল এনেকৈ কিন্তু দেখিছে এনেকৈ এই প্ৰক্ৰিয়াটো বা এই যিটো প্ৰপাৰ্টি পোহৰৰ এই প্ৰপাৰ্টিটো কি কোৱা হয় জানেনে প্ৰতিসৰণ ফলন নহয় হৰণ প্ৰতিসৰণ কিয় কেনেকৈ আহিব যে পোহৰে এটা স্বচ্ছ মাধ্যমৰ পৰা ঠিক আছে এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা বা বেলেগ স্বচ্ছ মাধ্যমত যেতিয়া প্ৰৱেশ কৰে সি কি কৰে তাৰ গতি পথ চেঞ্জ কৰে ঠিক আছে এটা স্বচ্ছ মাধ্যম এইটো চাওক এইটো আমি যে দেখি আছো এই পইণ্টটোৰ আগত এইখিনি হৈছে এয়াৰ বা বতাহত দেখি আছো ইয়াত সোমোৱাৰ লগে লগে এইটো এটা ট্ৰান্সপাৰেণ্ট মিডিয়াম এইটো কি হ'ব গ্লাছ হয় নাই গ্লাছ আমি দেখিব লাগিছিল কেনেকৈ পেঞ্চিলডাল এনেকৈ দেখিব লাগিছিল কিন্তু ইয়াত সোমোৱাৰ লগে লগে আমি অলপমান এনেকৈ বেকাকৈ দেখিলোঁ মানে কি কৰিলে ই তাৰ গতিপথটো অলপমান চেঞ্জ কৰি দিলে মানে পোহৰে এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমত যেতিয়া সোমাব তাৰ গতিপথটো অকণমান চেঞ্জ কৰে তাক সেই ফেনমেননটো বা সেই প্ৰপাৰ্টিটোক আমি কি কওঁ প্ৰতিসৰণ ৰিফ্ৰেকশ্যন ঠিক আছে ৰিফ্ৰেকশ্যন অফ লাইট ৰিফ্ৰেকশ্যন বা প্ৰতিসৰণ ঠিক আছে আপোনালোকৰ ষ্টেটমেণ্টটো কেনেকৈ দিব মই ক'লোঁ ষ্টেটমেণ্টটো এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাওঁতে পোহৰে তাৰ গতিপথ কি কৰে অকণমান চিফ্ট কৰে সলনি কৰে বা চিফ্ট কৰে ঠিক আছে তাক আমি কি কওঁ ৰিফ্লেকশ্যন গম পালোঁ আৰু এটা আছে তাক কি কোৱা হয় আপোনালোকে জানে প্ৰিজম আপোনালোকে প্ৰিজম দেখিছে নাই ঠিক আছে এটা প্ৰিজমৰ মাজেৰে যদি আপুনি এনেকৈ হোৱাইট লাইট পাছ কৰি দিয়ে তেনেহ'লে এইফালে তাৰ 7টা যি কম্পনেণ্ট কালাৰ আছে সেই 7টা কালাৰত ওলাই যাব আমি জানে নাই মানে ভিপজিঅ' YOR মই দেখাই আছোঁ এই চাওক এইটো মন কৰক এইটো দেখিছে এটা প্ৰিজমৰ মাজেৰে যদি আপুনি এনেকৈ এটা হোৱাইট লাইট পাৰ কৰে তেনেহ'লে এইটো চাইডে আপুনি এনেকুৱা 7টা তাৰ কম্পনেণ্ট কালাৰ দেখিবলৈ পাব যদি ঘৰত প্ৰিজম আছে আপুনি এবাৰ হয়তো ক্লাছ 9 10ত আপোনালোকে এই এক্সপেৰিমেণ্টটো কৰাইছে ঠিক আছে ক্লাছ 9ততো সকলোকে কৰায় স্কুলত ঠিক আছে অ'কে তো এইটো যিটো প্ৰপাৰ্টি তাক কোৱা হয় ডিছপাৰ্চন অফ লাইট ডিছপাৰ্চন বেছি ডেপ্থত যাব নালাগে এতিয়া ইয়াৰ পৰা কুৱেশ্যন কেনেকৈ আহিব জানেনে ইয়াৰ পৰা কুৱেশ্যন এনেকৈ আহিব যে আমি যে ৰামধেনু দেখোঁ যেতিয়া বৰষুণ পৰে হয় নাই ধৰক সূৰ্য বৰষুণ পৰে আমি কি দেখোঁ ৰামধেনু দেখোঁ হয় নাই ৰামধেনুৰ কেইটা ৰং আছে 7টা ৰং আছে এই ৰামধেনু যে দেখোঁ কিহৰ কাৰণে কোনটো প্ৰপাৰ্টিৰ কাৰণে য়েছ ডিছপাৰ্চন অফ লাইট বা বিচ্ছুৰণ মই কৈ আছোঁ চাওক এইটো বৰষুণৰ টোপাল ঠিক আছে বৰষুণৰ টোপালত কি হয় সূৰ্যৰ পোহৰ যেতিয়া আহে ঠিক আছে তেতিয়া কি হয় ইয়াত যেতিয়া পোহৰটো পৰে তাৰপিছত কি হয় গোটেই 7টা ৰঙলৈ সূৰ্যৰ যি হোৱাইট কালাৰৰ যি 7টা কম্পনেণ্ট কালাৰ আছে তালৈ স্প্লিট হৈ যায় ঠিক আছে আৰু স্প্লিট হৈ ইয়াৰ পৰা আকৌ ৰিফ্লেক্ট হৈ এইফাললৈ ওলাই আহে ঠিক আছে মানে প্ৰথম যদি আপোনাক সিম্পল কুৱেশ্যন সোধে যদি আহে যে আমি যে ৰামধেনু দেখোঁ বৰষুণ পৰত যে ৰামধেনু দেখোঁ সেই ৰামধেনু দেখা পৰিঘটনাটোৰ কোনটো প্ৰপাৰ্টি বা লাইটৰ কোনটো ধৰ্মৰ কাৰণে বা
ধৰ্মই ক'ব ন কোনটো প্ৰপাৰ্টিৰ কাৰণে আমি ৰামধেনু দেখো যদি সিঙ্গেল আহে যদি বিস্ফোৰণ থাকে আপোনাৰ অপচনত সিঙ্গেল অপচনত তেনেহলে বিস্ফোৰণ দি দিব ডিসপাৰচন দি দিব আৰু যদি নাথাকি মাল্টিপল চয়েস টাইপ আহে ঠিক আছে তেতিয়া কি কৰিব প্ৰথম কি হয় ইয়াতে আপোনাৰ ৰিফ্ৰেকশন হল হয় না ৰিফ্ৰেকশন মই শিকাইছিলো প্ৰতিসৰণ তাৰ পাছত কি হল ইয়ালৈ গল ইয়াত কি হল ইয়াত হল আপোনাৰ ডিসপারশন ইয়াত ডিসপারশন হল আকৌ ইয়াত রিফ্লেকশন হল গম পালে ওকে বাস আৰু নেক্সট আৰু এটা প্ৰপাৰ্টি আছে ৰব মই দেখাই আছো ইয়াৰ পৰা ওকে পাজক ইয়াতে চাই লওক মানে অকল এটা প্ৰপাৰ্টি হিলে ডিসপারশন হ'ব যদি আপোনাক কম্বিনেশন দি দিয়া তেতিয়া হলে কি হ'ব প্ৰথম রিফ্লেকশন হল তাৰ পিছত ডিসপারশন হল তাৰ পিছত রিফ্লেকশন হল মানে গুটে তিনিটা প্ৰপাৰ্টিয়ে যোগ হৈ আমি ৰামধেনুখন দেখিবলৈ পাই আছো ঠিক আছে গম পালে বৰষুণৰ টোপাল সূৰ্যৰ পোহৰ আহিব আহিয়াত রিফ্লেক্ট হ'ব প্ৰতিসৰণ হ'ব তাৰ পিছত কি হ'ব ইয়াত ডিসপারশন হ'ব মানে কি ইয়াতে আপোনাৰ সাতটা ৰঙত স্প্লিট হৈ যাব আকৌ ইয়াৰ পৰা রিফ্লেক্ট হৈ আপুনি কি দেখিব ৰামধেনুখন দেখিব সূৰ্যৰ অপোজিট সাইডত পৰাই আমি ৰামধেনু দেখা পাওঁ ঠিক আছে হৈ গল তাৰ পাছত আৰু যদি আপোনাক খুদিব পাৰে ফ্ৰিকশনৰ ওপৰত এটা কোৱেশ্চন দিব পাৰে সব যেতিয়া এখন ফ্লোৰত এনেকুৱা এটা কি আছে বস্তু আছে আপুনি ধৰক ইয়াত ধৰি টানি আছে তালতে আপোনাক বল লাগিব নে নাই নে তালতে গুছি আহিলে নাহে কিন্তু এটা কথা মন কৰিব যদি তলত কিয় পানী বা এনেকুৱা তেল জাতীয় বস্তু দি দিয়ে বা চকা দুটা লগাই দিয়ে সেইবাৰে কত যদি আপুনি টানে সোনকালে আহিব নাই ইয়েস এইটো কিহৰ কাৰণে চাও যেতিয়া আপুনি বস্তু এটা টানিব ইয়াত কি হ'ব লাগি থাকিব ই বল কিয় লাগিব এই বস্তুটো টানোতে আমাক বল কিয় লাগিব আপুনিতো এনেকুৱা হ'ব পাৰে এনেকৈ টানি দিয়াৰ লগতে আহিব পাৰে নাহে কিয় নাহে ইয়াত এটা অপোজিট ফোৰ্স লাগি থাকিব ঠিক আছে যাক আমি কি কওঁ ফ্ৰিকশন ফোৰ্স আৰু এই ফ্ৰিকশনৰ কাৰণে কি হয় আপুনি বস্তুটো টানুতে স্লাইড কৰোতে কি হ'ব আপোনাৰ শক্তিৰ প্ৰয়োজন হ'ব ঠিক আছে কোৱেশ্চন কেনেকৈ আহিব যে যেতিয়া আপুনি বস্তু এটা টানিব ঠিক আছে টানাতকৈ যেতিয়া বস্তুটো আপুনি ৰুল কৰিব ঘুৰাই লৈ যাব মানে সব এটা সিলিন্ডাৰ আছে ঠিক আছে সিলিন্ডাৰ এটা আপোনাক নিব দিছে আপুনি সিলিন্ডাৰটো টানি নিব নে ঘুৰাই এনেকৈ বগৰাই ঘুৰাই লৈ যাব ভৰে ঘুৰাই লৈ যাব কি কৰি দিব ঘুৰাই লৈ যাব ইয়াৰ কাৰণটো কি যে যেটো ৰুলিং ফ্ৰিকশনটো কি হয় স্লাইডিং ফ্ৰিকশনতকৈ কম হয় ৰুলিং ফ্ৰিকশন ইজ অলৱেজ লেছাৰ দেন স্লাইডিং ফ্ৰিকশন যাৰ কাৰণে আপুনি কি কৰে বস্তু এটা টানি নিয়াতকৈ ঘুৰাই লৈ যায় সিলিন্ডাৰ এটা আপুনি টানি নিয়াতকৈ ঘুৰাই লৈ যায় বাস এই পইণ্টটো মনত ৰাখক পৰীক্ষাত এই পইণ্টটো দিব যে কেনেকৈ দিব যে আপুনি সিলিন্ডাৰ এটা টানি নিয়াতকৈ বগৰাই বা ঘুৰাই লৈ যায় ইয়াৰ কাৰণটো কি অপচনত বহুত থাকিব কোনটো অপচন টিক কৰিব যে ৰুলিং ফ্ৰিকশন ইজ মাছ লেছাৰ দেন স্লাইডিং ফ্ৰিকশন মানে যেটো ৰুলিং ফ্ৰিকশন হয় স্লাইডিং ফ্ৰিকশনতকৈ কম হয় সেই কাৰণে ঘুৰাই নিলে আপোনাৰ বল কম লাগিব শক্তি কম যাব কমকে টানিলে গুছি যাব বা কম আপুনি এনাৰ্জি ইউজ কৰিলে হৈ যাব সেই কাৰণে আপুনি কি কৰিব তাক ঘুৰাই লৈ যাব টানি লৈ নাযায় ঠিক আছে তো ফ্ৰিকশনৰ পৰা যদি কোৱেশ্চন আহে এনেকা এটা কোৱেশ্চন আহিব আৰু সায়েন্স এণ্ড টেকৰ পৰা যদি মই ভাবো নিউটন ঠিক আছে নিউটনৰ লোৰ পৰা নাহে ইমান ডেপথত যাব নালাগে আৰু দুটা কোৱেশ্চন মই এমসিকিউ হিচাপে দিলে ঠিক আছে